ভোজ খাই লৈ অৱস্থা ঘৰৰ এনেকুৱা কি দুটা বস্তুৰে মুখৰ নোম সকলো আঁতৰাই দিলে চাওঁ আহক। নমস্কাৰ অসমবাসী ৰাইজ, মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, কলেজো বন্ধ, গতিকে ভাবিছোঁ অকণ নিজকেই সময় দিওঁ। এনেইতো ভিডিঅ' বনাবলৈ সময়ে নাথাকে। কলেজ যাওঁ, আহি 3টামানত পাওঁহি, আকৌ 3:30 4টাৰ পৰা মোৰ টিউশ্যন থাকে 3টা। টিউশ্যন লৈ আহি অকণ আজৰিৰ পৰত আকৌ নিজে পঢ়া, গতিকে একো সময়ে নাপাওঁ ব্লগ বনাবলৈ। গতিকে আহকচোন আজি কিনো কৰোঁ আপোনালোক সকলোকে দেখাওঁ। আজি মানে ঘৰত কোনো নাই, আমাৰ নামঘৰত ভোজ, তাকে চব নামঘৰলৈ গ'ল। পাপাও গ'ল, দাদা আছে, দাদা টিউশ্যন ল'বলৈ গ'ল, মা গ'ল নামঘৰলৈ। গতিকে মই অকলে গোটেই কামখিনি কৰিব লগা হ'ল। তাতে আজি দেওবাৰ, ঘৰতেই আছোঁ ফ্ৰী। এতিয়া আকৌ কিবা এটা খাবলৈ বনাওঁ, আহক দেখাওঁ। মাও নাছিল, ৰাতিপুৱাই কিনো খাম বোলো। গাখীৰ অকণতে ওটছ 2 চামুচ আৰু সান্দহ গুড়ি 2 চামুচ দি তাতে মিঠৈ অকণ দি জলপান হিচাপে খালোঁ। যিহেতু নামঘৰলৈও যাম, সেইকাৰণে ভাত পানী খোৱাৰ ব্যৱস্থা নকৰিলোঁ আৰু। মাহঁতো নাছিল, এলাহ লাগিল ৰুটি বনাবলৈ। এনেকেই সামৰি থৈছোঁ আৰু। চিম্পল নাস্তা। গোটেই কাম বন কৰি আজৰি এতিয়া। কাপোৰ কেইটামান ধুলোঁ, ঘৰ দুৱাৰ সাৰিলোঁ দেখিছেই, জলপানো খালোঁ। এতিয়া আপোনালোকক এটা মই নতুন বস্তু দেখাবলৈ আহিছোঁ। দেখি থাকে চাগে ছ'চিয়েল মিডিয়াত, ময়ো বোলো এক্সপেৰিমেণ্ট কৰি চাওঁ। এই মাইকী মানুহৰ মুখৰ হেয়াৰ ৰিমুভেল কেনেকৈনো কৰে, ট্ৰিকবিলাক দেখি থাকোঁ বোলো আজি ময়ো ট্ৰিক ব্যৱহাৰ কৰি চাওঁ। মাত্ৰ 2টা বস্তু দেই, বহুত বেছি বস্তু নালাগে, আপোনালোকে কৰি চাওকচোন। ময়ো আজি এক্সপেৰিমেণ্ট কৰি চাওঁ। যদি ইয়াতে 2 চামুচ মই চেনি ব্যৱহাৰ কৰিম, ইমানখিনিয়ে হ'ব মুখৰ কাৰণেহে। ধৰি যোৱা নিচিনা হৈছিলে মই, গতিকে পানী অকণ দি দিলোঁ। এতিয়া অকণমান আঠা নিচিনা হ'ব লাগিব, এইটোতো এতিয়া পানী নিচিনা হৈ আছে। অকণমান আঠা হোৱা যেন দেখিলেই ইয়াতে হালধি অলপ মিলাই দিব, ঘুটি থাকিব, তাৰপিছত গেছটো অফ কৰি দিব লগতে। এই হেয়াৰ ৰিমুভেল ট্ৰিকটোত মোৰ ফালৰ পৰা এটা বস্তু এড কৰিব লৈছোঁ। সেইটো হৈছে মই এইটো নিজে ঘৰতে বনাই লোৱা তেল। এইটো চেৰাম বটল আছিল, তাতে মই মোৰ চুলিৰ কাৰণে এটা তেল ব্যৱহাৰ কৰিছিলোঁ। ইয়াত আছে আপোনাৰ নিম, জবা ফুলৰ পাত, পিঁয়াজ আৰু মিঠি গুটি আছিল, আৰু নাৰিকল তেল দি এইটো মই তেল এটা ব্যৱহাৰ কৰিছিলোঁ। তাতো অকণমান দি লওঁ। এতিয়া আহকচোন এক্সপেৰিমেণ্ট কৰি চাওঁ, এইটো ট্ৰিকটো ভাল হয় নে নহয়, ৰিমুভ হয় নে নহয় মোৰ মুখৰ হেয়াৰবোৰ। এনেওতো বহুত ডাঙৰ হৈছে, কাৰণ সময় নাপাওঁ। বিশেষ কথা, কলেজ যাওঁ, কলেজৰ পৰা আহি আকৌ টিউশ্যন, গতিকে সময় নহয়। আজি দেওবাৰটো পাইছোঁ, গতিকে অকণমান নিজৰো যত্ন লওঁ আৰু আপোনালোককো জনাওঁ ভাল হয়নে বেয়া হয় ট্ৰিকটো। চাই থাকিব। এইখিনি মই ঠাণ্ডা কৰি আনিছোঁ, এতিয়া মুখত ঘঁহোঁ। মই অৱশ্যে পেষ্টটো অকণমান ডাঠকৈ লগালোঁ, আপোনালোকে পাতলকৈ লগাবচোন, তেতিয়া সোনকালে শুকায়ো আৰু 5 মিনিট ৰৈ দিব। গম পালোঁ যে ট্ৰিকটো বেয়া নাছিলে, কাৰণ মই ইয়াৰ ৰিমুভ হৈছে ইয়াৰ সৰুকৈ ধৰিব নোৱাৰিব। যদি আৰু অকণমান মই সময় পালোঁহেঁতেন, হয়তো এটা ভাল ফলাফলেই পালোঁহেঁতেন। এতিয়া যিয়ে নহওক, মই গা ধুওঁগৈ, মোৰ দেৰি হৈছে। আপোনালোকে ব্যৱহাৰ কৰি চাব, ট্ৰিকটো বেয়া নহয়। চাওক এতিয়া নামঘৰলৈ যাবলৈ ল'লোঁ। অ' মইনা আহ। এই নামঘৰত ভোজ খাই থাকোঁতেই ক'ৰ পানো নাজানো ইমান বতাহ বৰষুণ আহিল, ততাতৰীয়াকৈ খাই ঘৰ ওলাইছোঁ। গাইজ, বতৰ বহুত বেয়া, ভোজ খাই লৈ অৱস্থা লেঙু হয়। বহুত পৰিছে, বাৰিছ আ গই। এয়া বৰষুণত তিতি তিতি ভোজ খাই কৰি আহিলোঁ। বতৰটো ইমানে বেয়া হৈ আহিছে, শিল বৰষুণে পৰিব নেকি। আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাবচোন। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।